সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰতিখন জিলা সদৰৰ লগতে আমি সদৌ চিৰাং জিলা ছাত্ৰ সন্থাই আজি আমি বিজনী অঞ্চলত আমি আজি বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰোঁ। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে বৰ্তমান খেতি কৰাৰ সময় আৰু এই সময়তে পানীৰ অভাৱত খেতিয়ক ৰাইজসকলে কিন্তু খেতি পথাৰত কাম কৰিব পৰা নাই, খেতি কৰিব পৰা নাই। বৰষুণৰ পানী নাই, তাৰ কাৰণে চৰকাৰখনে চুপচাপ হৈ তেওঁলোকে শুই আছে। এইখন বিজেপি চৰকাৰে বহুতো সময়ত ঢাল ডগ বজাই উন্নয়নৰ কথা কয়, কিন্তু খেতিয়কসকলে যে পানীৰ অভাৱত কাম কৰিব পৰা নাই তেওঁলোকৰ কোনো চকু নাই। তেওঁলোকৰ এটা ব্যাগুম জলসিঞ্চন বিভাগ আছে, জলসিঞ্চন বিভাগটোৱে খেতি পথাৰৰ খেতিয়ক ৰাইজৰ দুৰ্দশাৰ কথা তেওঁলোকে বুজ ল'বলৈ যোৱা নাই, পানীৰ যোগান তেওঁলোকে ধৰা নাই। তাৰ কাৰণে আমি আজি এই বিক্ষোভ কাৰ্যৰ জৰিয়তে আমি খেতিয়কসকলক উপযুক্ত পৰিমাণৰ জলসিঞ্চন দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু লগতে আৰু এটা কথা আপোনালোকৰ জৰিয়তে ক'ব খোজোঁ যে খেতিৰ পানীৰ লগতে আমি দেখিবলৈ পাইছোঁ যে চিৰাং জিলাৰ বাসুগাঁৱৰ অঞ্চলতে হওক বা চিডলি অঞ্চলতে হওক আৰু বিজনীৰ আমাৰ যি উত্তৰ অঞ্চল আছে বৰপথাৰকে ধৰি বিষ্ণুপুৰকে ধৰি তাতে কিন্তু 2024 চনেৰে কিন্তু বিজেপি চৰকাৰে এটা কথা কৈছিল, বিশুদ্ধ খোৱা পানী। কোনো বিশুদ্ধ খোৱা পানী আজি কি হ'ল? সেইসকলৰ ৰাইজ আজি বৰপথাৰ অঞ্চলৰ পৰা উত্তৰ অঞ্চলৰ যোনখিনি ৰাইজ তেওঁলোকে কিন্তু খোৱা পানীৰ অভাৱত ভুগি আছে। আমি এই প্ৰতিবাদৰ থলীতে আমি উপযুক্ত খোৱা পানীৰ ব্যৱস্থা কৰিবলৈও চৰকাৰখনক দাবী উত্থাপন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰতিখন জিলা সদৰৰ লগতে আমি সদৌ চিৰাং জিলা ছাত্ৰ সন্থাই আজি আমি বিজনী অঞ্চলত আমি আজি বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰোঁ। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে বৰ্তমান খেতি কৰাৰ সময় আৰু এই সময়তে পানীৰ অভাৱত খেতিয়ক ৰাইজসকলে কিন্তু খেতি পথাৰত কাম কৰিব পৰা নাই, খেতি কৰিব পৰা নাই। বৰষুণৰ পানী নাই, তাৰ কাৰণে চৰকাৰখনে চুপচাপ হৈ তেওঁলোকে শুই আছে। এইখন বিজেপি চৰকাৰে বহুতো সময়ত ঢাল ডগ বজাই উন্নয়নৰ কথা কয়, কিন্তু খেতিয়কসকলে যে পানীৰ অভাৱত কাম কৰিব পৰা নাই তেওঁলোকৰ কোনো চকু নাই। তেওঁলোকৰ এটা ব্যাগুম জলসিঞ্চন বিভাগ আছে, জলসিঞ্চন বিভাগটোৱে খেতি পথাৰৰ খেতিয়ক ৰাইজৰ দুৰ্দশাৰ কথা তেওঁলোকে বুজ ল'বলৈ যোৱা নাই, পানীৰ যোগান তেওঁলোকে ধৰা নাই। তাৰ কাৰণে আমি আজি এই বিক্ষোভ কাৰ্যৰ জৰিয়তে আমি খেতিয়কসকলক উপযুক্ত পৰিমাণৰ জলসিঞ্চন দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু লগতে আৰু এটা কথা আপোনালোকৰ জৰিয়তে ক'ব খোজোঁ যে খেতিৰ পানীৰ লগতে আমি দেখিবলৈ পাইছোঁ যে চিৰাং জিলাৰ বাসুগাঁৱৰ অঞ্চলতে হওক বা চিডলি অঞ্চলতে হওক আৰু বিজনীৰ আমাৰ যি উত্তৰ অঞ্চল আছে বৰপথাৰকে ধৰি বিষ্ণুপুৰকে ধৰি তাতে কিন্তু 2024 চনেৰে কিন্তু বিজেপি চৰকাৰে এটা কথা কৈছিল, বিশুদ্ধ খোৱা পানী। কোনো বিশুদ্ধ খোৱা পানী আজি কি হ'ল? সেইসকলৰ ৰাইজ আজি বৰপথাৰ অঞ্চলৰ পৰা উত্তৰ অঞ্চলৰ যোনখিনি ৰাইজ তেওঁলোকে কিন্তু খোৱা পানীৰ অভাৱত ভুগি আছে। আমি এই প্ৰতিবাদৰ থলীতে আমি উপযুক্ত খোৱা পানীৰ ব্যৱস্থা কৰিবলৈও চৰকাৰখনক দাবী উত্থাপন কৰিছোঁ।